প্ৰশাসন আৰক্ষী নীৰৱ দৰ্শক পুনৰ একশ্যনত বেদখলকাৰী বাৰম্বাৰ উচ্ছেদেও কামত দিয়া নাই উচ্ছেদৰ পাছতেই পুনৰ বান্ধে ঘৰ ভেটি উঠায় কোনে ক'ব এই স্থানত মাত্ৰ 25 দিন আগে চলিছিল প্ৰশাসনৰ উচ্ছেদ আগষ্টত প্ৰথমবাৰলৈ চলিছিল প্ৰশাসনৰ বুলডোজাৰ এপ্ৰিলৰ 4 তাৰিখে চলিছিল চতুৰ্থবাৰলৈ অভিযান প্ৰশাসনে উচ্ছেদ কৰি ক্ষান্ত হলেও ভাগৰা নাই উচ্ছেদিত কচুতলিৰ উচ্ছেদিত স্থানত আকৌ সন্দেহযুক্ত নাগৰিকে বান্ধিছে ঘৰ প্ৰায় 500তকৈও অধিক বাঁহ কাঠ আৰু ত্ৰিপালেৰে অস্থায়ীভাৱে সাজিছে ঘৰ মছজিদৰ বিপৰীতে থকা নদীৰ পাৰৰ খালী ভূমিত চকু সন্দেহযুক্ত নাগৰিকৰ যোৱা বছৰ আগষ্ট মাহত কচুতলি অঞ্চল প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছিল মাজতে কেইবাটা পৰ্যায়ত উচ্ছেদ অভিযান চলাৰ পিছত যোৱা 4 এপ্ৰিল তাৰিখে শেষৰটো পৰ্যায়ৰ উচ্ছেদ অভিযান চলিল আৰু এই শেষৰটো পৰ্যায়ৰ উচ্ছেদ অভিযানৰ আজি 25 দিন সম্পূৰ্ণ নহওঁতে মছজিদৰ সন্মুখত পুনৰ শাৰী শাৰীকৈ একাংশ ঘৰ সজা পৰিলক্ষিত হৈছে মছজিদৰ সন্মুখ ভাগত কাঠফুলাৰ দৰে বাঢ়িছে সন্দেহযুক্ত নাগৰিকৰ ঘৰ নিৰ্বাচনী আচৰণবিধিৰ সুযোগ গ্ৰহণ কৰি একাংশ সন্দেহযুক্ত লোকে বিজুলী গতিৰে ঘৰ বন্ধাৰ অভিযোগ স্থানীয় লোকৰ কাঠ বাঁহ ত্ৰিপালৰ সহায়ত এইসমূহ ঘৰ সাজি তাত শ মানুহে এতিয়া বসতি কৰা পৰিলক্ষিত হৈছে মছজিদৰ সন্মুখৰ ভাগত কাঠফুলাৰ নিচিনাকৈ ঘৰ সজা পৰিলক্ষিত হৈছে আৰু বৰ্তমান নিৰ্বাচনৰ সময়ত ষ্টেটাছ কো যি সময়ত মেইনটেইন কৰিবলৈ দিয়া হৈছে সেই সময়তে এই নিৰ্বাচনী আচৰণবিধিৰ সুযোগ গ্ৰহণ কৰি একাংশ সন্দেহযুক্ত লোকে শাৰী শাৰীকৈ ঘৰ সাজি এই ঘৰসমূহৰ সন্মুখত গৰু ছাগলী মহ বান্ধি পুনৰ তেওঁলোকে এই চৰকাৰী ভূমিসমূহ বেদখল কৰা পৰিলক্ষিত হৈছে চৰকাৰী ভূমিত গৰু ছাগলী বান্ধি ঠাই জব্দ কৰা সন্দেহযুক্ত নাগৰিকক লৈ অদ্যপি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী প্ৰশাসনে গতিকে প্ৰশাসনে এই সময়ত যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই ভূমিকা গ্ৰহণ নকৰাৰ বাবে হয়তো একাংশ সন্দেহযুক্ত লোকে এই কচুতলি অঞ্চলত এতিয়া নতুনকৈ বেদখল কৰাত উঠি পৰি লাগিছে গতিকে আমি প্ৰশাসনক এই ঘৰসমূহ অনতিপলমে উচ্ছেদ কৰাৰ বাবে আমি দাবী জনাইছো বাৰম্বাৰ উচ্ছেদকো কেৰেপ নকৰা সন্দেহযুক্ত নাগৰিকৰ গোটৰ প্ৰতি প্ৰশাসনক কঠোৰ হোৱাৰ আহ্বান স্থানীয় ৰাইজৰ লক্ষণীয় হ'ব প্ৰশাসন তথা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ